নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপাংকৰছ কেনভাছ। মই 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈছিলোঁ। 2023 বৰ্ষৰ 20 ডিচেম্বৰত মামাই দিয়া স্কুটিখন পাবলৈ সক্ষম হৈছিলোঁ। অৰ্থাৎ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো ময়ো পাইছিলোঁ। এই বৰ্ষত অৰ্থাৎ 2025 চনটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাম বুলি ভাবি আছা, তেওঁলোকে স্কুটিখন আনিব যাওঁতে কোনকেইটা ডকুমেণ্টছ নিয়াটো প্ৰয়োজন আৰু স্কুটিখন পাবৰ কাৰণে তোমালোকে কিবা অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব নেকি? আৰু বহুজনে মোক প্ৰশ্ন কৰি আছিল যে দাদা, যিহেতু আগতে 60%তে গাৰ্লছবিলাকে পাইছিল আৰু 75%তে বয়জবোৰে পাইছিলে, এই বৰ্ষতো আমি পোৱাটো কিবা চান্স আছে নেকি? চৰকাৰে যিহেতু ইতিমধ্যে জুন মাহতেই মেৰিট লিষ্টখন দি দিলে আৰু আমাক ভৱিষ্যতে এখন মেৰিট লিষ্ট উলিয়াই দিব নেকি, এনেধৰণে বহুতো প্ৰশ্ন কৰি আছিলা। মই সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত শেষলৈ দি দিম। তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যোৱা, গতিকে কথাখিনি স্পষ্টভাৱে বুজি পাবা। ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইতিমধ্যে তোমালোকে BA BSc বা BCom কাৰণে এখন কলেজত এডমিশ্যন লৈ ল'লা। কলেজ এখনত এডমিশ্যন লোৱাৰ পাছত আগষ্টৰ পৰাই তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব। জুলাই মাহটো ক্লাছ অফ থাকে গৰম বন্ধৰ কাৰণে। আগষ্ট মাহৰ পিছৰ মাহটোত ছেপ্টেম্বৰ মাহত কি হয়, স্কুটি পাবৰ বাবে মামাই দিয়ে যিহেতু স্কুটিখনৰ বাবে কিছুমান প্ৰচেছিং কৰিব লগা হয়, প্ৰচেছ থাকে। সেই প্ৰচেছবোৰ ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈ যায়। অৰ্থাৎ মেৰিট লিষ্ট যে তোমালোকক দিলে, সেই মেৰিট লিষ্টক আকৌ ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰিব। অৰ্থাৎ কোনখন ডিষ্ট্ৰিক্টত কিমানজন ষ্টুডেণ্টে পাব সেইটো ভাগ কৰিব, ঠিক আছে। তাৰ পাছত ভাগ কৰাৰ পিছতে কি হ'ব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন এখনকৈ মিটিং বহে, সভা এখন বহে। সভাখনত বিধায়ক বা মন্ত্ৰী এইবিলাক তেওঁলোকে উপস্থিত থাকে আৰু সেই ডিষ্ট্ৰিক্টখনত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে টপ কৰিলে, হাইষ্ট মাৰ্ক পালে, সেই ছাত্ৰকেইজনকে দি দিয়া হয়। তাৰ পিছৰ দিনকেইটাৰ পৰা কি হয়, তোমালোকে এতিয়া স্কুটিত মেৰিট লিষ্টৰ নাম আহি গ'ল। তাৰপিছত কি হ'ব, কেইটামান ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন কৰিবৰ কাৰণে ডকুমেণ্ট কি নিব লাগিব চোৱা। ফাৰ্ষ্ট নিব লাগিব হায়াৰ ছেকেণ্ডেৰীত যিহেতু পাছ কৰিছিলা তাৰ মাৰ্কশ্বিটখন নিব লাগিব, এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো নিব লাগিব। তাৰপাছত নিব লাগিব তোমাৰ পেৰেণ্টছৰ কিবা এটা ID এটা বিচাৰে, ভোটাৰ ID বা কিবা আধাৰ কাৰ্ডটো লৈ যাবা। নিজৰো আধাৰ কাৰ্ড বা পেন কাৰ্ড যিহেতু আছেই লৈ যাবা। তাৰপাছত সেই যেতিয়া ডকুমেণ্টছখিনি লৈ যাবা, তেতিয়া কলেজতে মেইনলি সেই ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হয়। কোনোবা এখন কলেজত মাতিব তোমালোকক। তাৰপিছতে এখন এনেধৰণৰ চাৰ্টিফিকেট এখন দিব, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বুলি চাৰ্টিফিকেট এখন দিয়ে। সেই চাৰ্টিফিকেটখন যিহেতু ভেৰিফিকেশ্যন কৰাৰ পিছত দিয়ে, চাৰ্টিফিকেটখন ভেৰিফিকেশ্যন একেদিনাখনে হৈ যায় দেই। তাৰপিছত চাৰ্টিফিকেটখন লৈ আহিবা। তাৰপিছত যোনটো ডিলাৰত দিব তাক কৈ দিব আমুকটো ডিলাৰত তোমাক স্কুটিখন দিব বুলি। তেতিয়া স্কুটিখন যে আনিবলৈ যাবা, সেই চাৰ্টিফিকেটখন লৈ যাব লাগিব। চাৰ্টিফিকেটখনৰ অবিহনে তোমাক স্কুটিখন নিদিয়ে, গতিকে চাৰ্টিফিকেটখন ভালদৰে ৰাখিবা, ঠিক আছে। বহুতে নেমুনেশ্যন কৰিও ৰাখে। আৰু যেতিয়া স্কুটিখন আনিব যাবা, তেতিয়া কি হয়, মামাই কৈছিল যে স্কুটিখন আনিব যাওঁতে যদি কোনোবাই পইচা বিচাৰে তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিম, ঠিক আছে। মামাই তেনেকৈ কৈছে বাৰু। ঠিক তেনেদৰে মামাই কামো কৰিছে। স্কুটিখন আনিব যাওঁতে আমাক পইচা নিবিচাৰে, কিন্তু ডিলাৰবিলাকে কি কৰে, তাহাঁতে টেঙৰ বুদ্ধি ঘটায়। স্কুটিখনত এইবোৰ কিবা গাৰ্ডবিলাক লগাবলগীয়া থাকে যে, সেই গাৰ্ড চাৰ্ডবোৰ লগাই দিয়ে। তাৰপিছত 5,000 নে 6,000 মান টকা বিচাৰে। কিছুমান ডিলাৰে কি কৰে, গাৰ্ডবোৰ নলগোৱাকৈও লৈ আহিব দিয়ে, কিন্তু কিছুমান ডিলাৰ ইমান টেঙৰ আছে, তাহাঁতি গাৰ্ডবোৰ নোহোৱাকৈ আনিবই নিদিয়ে। আমি যোনটো ডিলাৰত মই পাইছিলোঁ, তাত আকৌ কি কৰিছিলে, যোনবিলাকে গাৰ্ড বিচাৰে লগাই আনিব পাৰিছিল, আৰু যোনে গাৰ্ডবোৰ নিবিচাৰে আৰু তাহাঁতি সেনেকৈ লৈ আহিব পাৰিছিলে। কিন্তু কিছুমান ডিলাৰত আকৌ গাৰ্ড লগাই আনিব লাগিব, তেনেকুৱা। এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ আহোঁ যে স্কুটিখন পাবৰ কাৰণে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব নেকি? চোৱা, এইটো এটা প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড দিয়া হয়। অৰ্থাৎ এটা এৱাৰ্ড পাবলৈ আমি এপ্লিকেশ্যন দি খুজিবলগীয়া নহয়। এপ্লিকেশ্যন এখন ছাবমিট কৰা কি হয়, মেইনলি বস্তু এটা খোজা নিচিনা হয়। তুমি কি এৱাৰ্ড এটা খুজি ল'বা নেকি? তেনেকুৱাটো নহয়। সেইকাৰণে চৰকাৰে কি কৰিছে,
আমাক এপ্লিকেশ্যন আমি ফৰ্ম ফিল আপ কৰিব নালাগে যিহেতু আমি যোনখিনি মাৰ্কছ পালোঁ পাৰ্চেণ্টেজ পালোঁ সেই পাৰ্চেণ্টেজখিনি যিহেতু সেৱা বোৰ্ড বা এনেধৰণে তাত ৰেকৰ্ড থাকে সেই ৰেকৰ্ডবিলাক চৰকাৰে লৈ যিহেতু আমাক দিয়া স্কুটিখন হিৰো মানে ব্ৰেণ্ডটোৰ হয় হিৰো ব্ৰেণ্ডটোৰ লগত মানে ডিলিং কৰে চৰকাৰে যে ইমানখিনি স্কুটি আমাৰ ষ্টুডেণ্টৰ কাৰণে লাগিব তেনেদৰে মানে তেওঁলোকে বস্তুখিনি আমাৰ অসমলৈ লৈ আহে মানে ধৰি লোৱা স্কুটিখিনি আমাৰ অসমলৈ লৈ আহে আৰু আমাক বিতৰণ কৰি দিয়ে বুজিলা গতিকে অনলাইন এপ্লিকেশ্যন কৰিব নালাগে তাৰ পাছত বহুতে মোক কৈ আছিল যে সেকেন্ড মেৰিট লিষ্টটো মানে দাদা দিব নেকি আৰু 60% পোৱা ছোৱালীবিলাক আৰু 75% পোৱা ল'ৰাবিলাকেও স্কুটিখন পাব নেকি চোৱা ইতিমধ্যে যিহেতু মানে এপ্ৰিল মাহত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো দিছিল মেবি এপ্ৰিল মাহত ৰিজাল্টটো দিছিলে শেষলৈকে ন তাৰ পিছৰ অলপ দিনৰ পিছতে কি কৰিছিলে মামাই এইটো ভাষণ দিছিল অৰ্থাৎ মামাই কি কৈছিলে যে 80% পালেহে স্কুটি দিম বুলি কৈছিলে মানিকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে আচলৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে মানিকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব মই কি কৰিলোঁ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ৱেবছাইটটোত আজি ভিজিট কৰিলোঁ তাত কেৱল 2024 টু 2025 বৰ্ষৰ যিখন মানে PDF আছে সেইটোহে পালোঁ এতিয়ালৈকে মানে কি হ'ল সেই ৱেবছাইটত সেইটো অফিচিয়েল ৱেবছাইটে অসম গভৰ্ণমেণ্টৰ তাত 2025 পৰা 2026 কোনখিনি ষ্টুডেণ্টে পাব উল্লেখ কৰাই নাই জাষ্ট এখন মেৰিট লিষ্ট বা জুন মাহত দিলে সেইটো বেলেগ কথা মানে এতিয়াও তোমালোকে মন ভাঙি নিদিবা হয়তো পিছত মামাই কিবা মানে ইলেকশ্যন যিহেতু 2026 চনত আহি আছে আমাৰ এই ভাগিনখিনিক মৰম লগাবৰ কাৰণে আৰু এখন মেৰিট লিষ্ট দি দিব পাৰে কিন্তু তোমালোকে স্কুটিখন নাপালেও মনটো ভাঙি নিদিবা ভালদৰে অধ্যয়ন কৰিবা সদায় পজিটিভলি নিজৰ কামখিনি কৰি যাবা একদম একাগ্ৰ হৈ পঢ়িবা এখনহে স্কুটি তোমালোকে ভৱিষ্যতে এটা ভাল জব পায় বা নিজে কিবা এটা কৰি মানে ভালদৰে ইষ্টাব্লিছ হয় বহুকেইখন স্কুটি ল'ব পাৰিবা বা আনকো তোমালোকে বিলাই দিব পাৰিবা গতিকে এখন স্কুটিৰ কাৰণে নিজৰ মনটো ভাঙি নিদিবা পঢ়াখিনি সদায় ভালদৰে কৰি যাবা ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিবা কমেণ্ট কৰিবা আৰু নিজৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা পাৰিলে আৰু মোৰ চেনেলটো এনেধৰণৰ ইনফৰমেশ্যনবিলাক পিছলৈ পাই যাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ